জীৱনত আগুৱাই যাবলৈ আৰু মনৰ হতাশা দূৰ কৰিবলৈ ইয়াত 5টা চুটি কিন্তু অতিশয় শক্তিশালী অনুপ্ৰেৰণাদায়ক কাহিনী আগবঢ়োৱা হ'ল। 1. হাতী আৰু সাধাৰণ ৰছীডাল অৰ্থাৎ বিশ্বাসৰ শক্তি। এজন মানুহে এবাৰ দেখিলে যে এটা বিশাল হাতী এডাল তেনে সাধাৰণ ৰছীৰে বান্ধি থোৱা আছে। মানুহজন আচৰিত হ'ল যে ইমান শক্তিশালী হাতীটোৱে কিয় সেই ৰছীডাল ছিঙি পলাই যোৱা নাই। তেওঁ হাতীৰ মাউতক ইয়াৰ কাৰণ সুধিলে। মাউতজনে ক'লে, যেতিয়া এই হাতীটো সৰু আছিল তেতিয়া এই ৰছীডাল তাক বান্ধি ৰাখিবলৈ যথেষ্ট আছিল। সৰুতে সি বহুবাৰ চেষ্টা কৰিও ৰছীডাল ছিঙিব পৰা নাছিল। এতিয়া ডাঙৰ হোৱাৰ পিছতো তাৰ মনত সেই ধাৰণাটোৱে ৰৈ গ'ল যে সি এইডাল কেতিয়াও ছিঙিব নোৱাৰে। অৰ্থাৎ আমাৰ বহুতে অতীতৰ সৰু সৰু বিফলতাবোৰৰ মনত পুহি ৰাখি নিজৰ সামৰ্থ্যক সন্দেহ কৰে। মনৰ ভুল ধাৰণাবোৰ ভাঙি পেলাওক, তেতিয়াহে আপুনি আগুৱাই যাব পাৰিব। 2 নম্বৰ সাধুটো হ'ল কলা ভেকুলীটো অৰ্থাৎ মানুহৰ কথা নেওচা দিয়া। এবাৰ এটা ভেকুলীৰ দৌৰ প্ৰতিযোগিতা হৈছিল। লক্ষ্য আছিল এটা ওখ টাৱাৰৰ একেবাৰে ওপৰলৈ উঠা। দৰ্শকসকলে চিঞৰি আছিল, ইমান ওখ, ইহঁত কেতিয়াও উঠিব নোৱাৰে, নামি আহা। দৰ্শকৰ কথা শুনি নিৰাশ হৈ ইটোৰ পিছত সিটো ভেকুলী পৰি গ'ল। কিন্তু এটা ভেকুলী নেৰানেপেৰাকৈ গৈ গৈ অৱশেষত চূড়াত উপস্থিত হ'ল। পিছত গম পোৱা গ'ল যে সেই বিজয়ী ভেকুলীটো কলা আছিল। সি দৰ্শকৰ নেতিবাচক কথাবোৰ শুনা নাছিল। সি ভাবিছিল দৰ্শকে তাক উৎসাহিতহে কৰিছে। অৰ্থাৎ মানুহে আপোনাক নোৱাৰিব বুলি ক'লে সেই কথাত গুৰুত্ব নিদিব। কেতিয়াবা নিজৰ লক্ষ্যত উপনীত হ'বলৈ নেতিবাচক কথাৰ প্ৰতি কলা বা বধে হোৱাটোৱেই শ্ৰেষ্ঠ উপায়। 3 নম্বৰ আলু কণী আৰু কফি বিন অৰ্থাৎ পৰিস্থিতিৰ সৈতে মোকাবিলা। এজনী জীয়েকে দেউতাকক নিজৰ জীৱনৰ সংগ্ৰামৰ কথা কৈ আছিল। দেউতাকে তাইক একো নকৈ পাকঘৰলৈ লৈ গ'ল আৰু 3টা পাত্ৰত পানী উতলালে। এটাৰ পানীত আলু, এটাত কণী আৰু আনটোত কফি গুড়ি দিলে। কিছু সময়ৰ পাছত তেওঁ দেখুৱালে আলুটো যিটো আগতে কঠিন আছিল, উতলা পানীত পৰি কোমল হৈ গ'ল। কণীটো যিটো আগতে ঠনুকা আছিল, উতলা পানীত সি কঠিন হৈ গ'ল। কিন্তু কফিৰ গুড়িখিনিয়ে পানীৰ লগত মিলি পানীকে সুগন্ধি আৰু সোৱাদলৈ পৰিৱৰ্তন কৰি পেলালে। অৰ্থাৎ জীৱনত সমস্যা মানে উতলা পানী সকলোৰে আহে। কিন্তু আপুনি আলুৰ দৰে হাৰ মানিব, কণীৰ দৰে কঠোৰ হ'ব নে কফিৰ দৰে পৰিস্থিতিটোকে নিজৰ অনুকূলে সলনি কৰি ল'ব, সেয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া জানো হওক 4 নম্বৰ সাধুটো, পানীৰ গিলাচটো ওজন অৰ্থাৎ চিন্তামুক্ত হোৱা। এজন শিক্ষকে হাতত পানীৰ গিলাচ এটা লৈ ছাত্ৰ-ছাত্ৰীক সুধিলে, এই গিলাচটোৰ ওজন কিমান? ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন উত্তৰ দিলে। শিক্ষকে তেতিয়া ক'লে, গিলাচটোৰ আচল ওজন কিমান সেয়া ডাঙৰ কথা নহয়। ডাঙৰ কথাটো হ'ল মই এইটো কিমান সময় ধৰি ৰাখিম। যদি মই 1 মিনিট ধৰি ৰাখোঁ, একো কাম নহয়। যদি 1 ঘণ্টা ধৰি ৰাখোঁ, হাত বিষাব। আৰু যদি এদিন ধৰি ৰাখোঁ, মোৰ হাত অচল হৈ যাব। অৰ্থাৎ দুশ্চিন্তাবোৰো পানীৰ গিলাচটোৰ দৰেই। অলপ সময় ভাবিলে একো নহয়। কিন্তু দিনৰ পিছত দিন সেইবোৰ মনলৈ ফুৰিলে আপুনি মানসিকভাৱে অচল হৈ পৰিব। পুৰণি চিন্তাবোৰ নমাই থ'বলৈ শিকক। এতিয়া অন্তিম অৰ্থাৎ 5 নম্বৰ সাধুটো হ'ল শিল কটা মানুহজন অৰ্থাৎ ধৈৰ্য্যৰ ফল। এজন মানুহে এটা ডাঙৰ শিল ভাঙিবলৈ হাতুৰিৰে কোবাই আছিল। সি 99 বাৰ জোৰেৰে কোব মৰাৰ পাছতো শিলটোত এটাও ফাট মেলা নাছিল। মানুহজন ভাগৰি পৰিল আৰু ভাবিলে যে শিলটো ভঙাটো সম্ভৱ নহয়। কিন্তু যেতিয়া সি শেষবাৰৰ বাবে 100 নম্বৰ কোবটো মাৰিলে, শিলটো দুফাল হৈ গ'ল। আচলতে সেইটো কেৱল শেষৰ কোবটোৰ বাবে ভঙা নাছিল। আগৰ 99টা কোবে শিলটোক ভিতৰৰ পৰা দুৰ্বল কৰি আনিছিল। অৰ্থাৎ আপোনাৰ প্ৰচেষ্টা কেতিয়াও বিফল নহয়। হয়তো আপুনি সফলতাতকৈ মাত্ৰ এটা খোজহে দূৰত আছে। সেয়েহে হাৰ নামানিব। আপোনাৰ আগন্তুক সময়ৰ বাবে শুভকামনা থাকিল।